এতিয়া ফাগুন মাহ চলি আছে। ফাগুন মাহৰ লগত সংগতি ৰাখি মই এটি গীত গাবলৈ ওলাইছো। পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী। ব্যস্ততাৰ মাজতে তুমি সংগীত শিক্ষা লাভ কৰি তুমি সংগীত জগতখন আগবঢ়াই লৈ গৈছা। ভৱিষ্যত কিবা পৰিকল্পনা? ভৱিষ্যতে এগৰাকী কণ্ঠশিল্পী হোৱাৰ। সংগীত যিমান ভাল পাওঁ অভিনয়ো সিমানেই ভাল পাওঁ। এই ষ্টাৰ হেনে বৰ লাজটো সেই মীনা বজাৰ সেই ৰেখানে কি সেইজনীৰ লগত লেটি পেটিৰ কথা টাউনখনত কোনে নাজানে। অনুৰাগ বুলিহেতো কিমান দিনে সহায় কৰিছে। যমুনাৰ বালিতে বহি ফাগুন ফাগুন লগা বহাগৰ আগমনিত আমি এগৰাকী সুশিল্পীক নিমন্ত্ৰণ কৰি আজিৰ প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানটো জীপাল কৰিব বিচাৰিছোঁ। লখিমপুৰৰ এগৰাকী পৰিচিত সকলোৰে মৰমৰ নিজুমণি নিয়োগক আমি আজি ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ। বহু কথা পাতিম আৰু বহু গীত শুনিম। আজিৰ প্ৰথমতেই তেখেতক চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া নিজুমণি নিয়োগ। নমস্কাৰ। নিশ্চয়কৈ কথা আমি পাতিম। তুমি সংগীতৰ শিল্পী। আজি এই অনুষ্ঠানটো আমি এটি গীতেৰে যদি জীপাল কৰিব বিচাৰোঁ কেনে হ'ব? এটি সংগীতৰ মাজেৰে আজি অনুষ্ঠানটো জীপাল কৰি তুলিব আহ্বান জনাইছোঁ। এতিয়া ফাগুন মাহ চলি আছে। ফাগুন মাহৰ লগত সংগতি ৰাখি মই এটি গীত গাবলৈ ওলাইছোঁ। পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী। বতাহে কানে কানে কলে নহবা উদাস অভিমানী। ভাল লাগে মোৰ কিয়নো চাই পচোৱা বতাহৰ ধেমালি। মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলী। বতাহে কানে কানে কলে নহবা উদাস অভিমানী। হৰা পাতে পাতে ফাগুন নামে। ধন্যবাদ। খুব সুন্দৰ। পহিলাতে তুমি এটি সুন্দৰ গীতেৰে এই অনুষ্ঠানটো জীপাল কৰাৰ বাবে তোমালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমাৰ কণ্ঠত যাদু আছে অনুভৱ কৰিছোঁ। আৰু মোৰ দৰে চাগৈ সকলো দৰ্শকে তোমাৰ কণ্ঠক শলাগ ল'ব লাগিব। কেতিয়াৰ পৰা সংগীত জগতখন লৈ আহিলা? আচলতে মই অকণমানকৈ সৰুৰে পৰাই আৰম্ভ কৰিছোঁ। বিশেষকৈ মোৰ শিকাৰ তেনেকৈ একো হেৰি নাই, মানে নিজে শিকা সকলো। স্কুলৰ পৰাই কলেজত গাওঁ তেনেকেই শিকা। স্কুলীয়া শিক্ষাৰ স্কুলৰ পৰাই তুমি সংগীত শিক্ষা যাত্ৰা আৰম্ভ কৰিলা। প্ৰথম তুমি কি গীত পৰিৱেশন কৰিছা? জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত? প্ৰথমতে মই জ্যোতি সংগীতৰ পৰাই আৰম্ভ কৰিছিলোঁ। হয়, জ্যোতি সংগীতৰ পৰা আৰম্ভ কৰিছিলা তুমি। আৰু বৰ্তমান এগৰাকী তুমি সু গায়িকা। তুমি জ্যোতি সংগীত কোনটো কলি তোমাৰ পংখী মনত লৈ আহিব? আমাৰে সুখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিতি চাই। সপোনৰ হাঁহিতি চাই। সপোনত কোঁৱৰে আহুদি আনিলে মতলীয়া সখী খাই। মতলীয়া সখী খাই। দি থকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই। দি থকৰ বাতৰি
সপোনত মিলিলে আছিল সখী বাটে চাই আছিল সখী বাটে চাই আছিল সখী বাটে চাই ধন্যবাদ হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সংগীতৰাজী অবিহনে কোনো কাৰণতে অসমৰ সংস্কৃতি সাহিত্য বা কৃষ্টি পথাৰখন চহকী নহয় তুমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱৰ এটি সুন্দৰ গীতেৰে অনুষ্ঠানটো পুনৰ জীপাল কৰিলা তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি বৰ্তমান কোন মহাবিদ্যালয়ত পঢ়ি আছা মই 2 বছৰ আগতে হাই ছেকেণ্ডাৰী পাছ কৰিলোঁ লখিমপুৰত লেবৰেটৰী টেকনিচিয়ান মই এডমিশ্যন ল'লোঁ বৰ্তমান চলি আছে এই বছৰ এদায় হ'ব আৰু খতম হ'ব মই মাধৱদেৱ ইউনিভাৰ্চিটি আকৌ শিক্ষা জীৱন আৰম্ভ কৰিম হয় তুমি বৰ্তমান মেডিকেল বিভাগত পঢ়ি আছা কি বিভাগ হয় 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 আৰু ইমান ব্যস্ততাৰ মাজতে তুমি সংগীত শিক্ষা লাভ কৰি তুমি সংগীত জগতখন আগবঢ়াই লৈ গৈছা ভৱিষ্যত কিবা পৰিকল্পনা মোৰ ভৱিষ্যতে এগৰাকী কণ্ঠশিল্পী হোৱাৰ বহুত সপোন আছে লগতে অভিনয়ো খুব ভাল পাওঁ মই সংগীত যিমান ভাল পাওঁ অভিনয়ো সিমানেই ভাল পাওঁ নিশ্চয়কৈ তুমি সংগীত জগতখনৰ লগতে তুমি অভিনয়ো সমান্তৰালকৈ ভাল পাওঁ বুলি প্ৰকাশ কৰিলা তুমি নিশ্চয়কৈ অভিনয়ো কৰিছা মঞ্চতে কৰিছোঁ হয় কি কি কৰিছা আজি 2 মাহমানৰ আগতে এখন নাটক হৈ গৈছিলে দুনুৰি চিকাতাৰ ঘৰ বুলি মৃণাল দত্তদেৱৰ পৰিচালনা আৰু ৰচনাৰে খুব ধুনীয়া হৈছিলে নাটকখন তাতে মই তুলিকা বুলি এটি চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ হয় তাৰ এটি সংলাপৰে যদি অনুষ্ঠানটো আৰু অকণমান জীপাল কৰি তোলো হয় আশা হয় কৰিব বিচৰা নিশ্চয়কৈ মই দীঘলী পুখুৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত এখন নাটক পৰিচালনা কৰা হৈছিলে দুনুৰি চিকাতাৰ ঘৰ বুলি নাটকখন আমাৰ শ্ৰদ্ধাৰ মৃণাল দত্তদেৱ ছাৰৰ ৰচনা আৰু পৰিচালনাৰে নাটকখনি হৈছিলে খুব সুন্দৰকৈ তাতে মই তুলিকা বুলি এটা চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ তাৰে মই এটি ডায়লগ কৈছোঁ এই ষ্টাৰ হেনে বৰ লাজটো সেই মীনা বজাৰ সেই ৰেখানে কি সেইজনীৰ লগত লেটিপেটিৰ কথা টাউনখনত কোনে নাজানে অনুৰাগ বুলিহেতো কিমান দিনে সহায় কৰিছে তুমি মৃণাল দত্তৰ ডাঙৰীয়াৰ দৰে এজন সুদক্ষ নাট্যকাৰ নাট পৰিচালকৰ লগত তুমি কাম কৰি অভিনয় কৰিবলৈ পাইছা তোমাৰ কাৰণে এইটো সৌভাগ্য আৰু লগতে মৃণালদাৰ গৌৰৱ মৃণালদা আৰু আগবাঢ়ি যাওক আৰু এই যুৱ প্ৰজন্মক যাতে নাটকৰ দিশত আগবঢ়াই লৈ যাওক তাৰে আমি মৃণালদাৰ প্ৰতি এটি আবেদন জনাইছোঁ আৰু ইয়াৰ পাছতে তুমি কি শুনাবা মই যিহেতু ৰাসৰ লগতো অকণমান জড়িত হয় সেইকাৰণে মই এটি ৰাসৰ গীত গাইছোঁ যমুনাৰ বালিতে বহি শ্যামকানু বজাই বাহি আহা সখী চৰণ ধুৱা প্ৰাণ সখী আহা ৰাধা যমুনালে যাওঁ যমুনাৰ বালিতে বহি শ্যামকানু বজাই বাহি আহা সখী চৰণ ধুৱাই প্ৰাণ সখী আহা ৰাধা যমুনালে যাওঁ ধন্যবাদ হয় ফাগুন লগা বতৰ আৰু কেইটিমান দিনৰ পাছতেই
লঠঙা ডালত কুঁহিপাত আহিব কপৌ ফুল ফলিব কুলি চৰাই মাতিব তথাপিতো আজি এই তোমাৰ ৰাসৰ গীতটিয়ে আমাক লৈ গৈছে যমুনাৰ তীৰলৈ সেই শ্ৰীকৃষ্ণ আধ্যাত্মিক ভাৱলৈ তোমাক বহুত বহুত ধন্যবাদ আৰু লগতে আমি তোমাৰ পৰা জানিব বিচাৰিছো তোমাৰ ঘৰ কোন জেগা মোৰ ঘৰ নাৰায়ণপুৰ টেঙাপথাৰত হয় ঘৰত কোন কোন আছে মা দেউতা দাদা বা ভাইটি আইতা আৰু মই তুমি সংগীত শিক্ষা আনুষ্ঠানিকভাৱে কাৰ পৰা লাভ কৰিছিলা বিশেষকৈ মই সংগীতৰ কথা ক'বলৈ হ'লে প্ৰথমতে মানস স্পন্দন দাদাৰ নাম ল'ব লাগিব হয় আৰু দ্বিতীয়তে সমীৰণ শইকীয়া দাদা হয় তেওঁলোক দুজনৰ পৰাই শিকা তুমি মানস আৰু সমীৰণ শইকীয়া সান্নিধ্যত তুমি গীত শিকিবলৈ যাত্ৰা আৰম্ভ কৰিলা বৰ্তমান বিভিন্ন বিহু মঞ্চত তুমি গীত পৰিৱেশন কৰা নিশ্চয় হয় কৰোঁ আৰু ৰাস মঞ্চতো নিশ্চয় গীত পৰিৱেশন কৰা হয় হয় কৰোঁ আৰু বিদ্যালয় স্কুল বিদ্যালয় মহাবিদ্যালয় তাতো তুমি নিশ্চয় গীত পৰিৱেশন কৰিছা হয় হয় ফাগুনৰ বতৰ ইতিমধ্যে লিগাং পাৰ হৈ গৈছে আৰু কিছুদিনৰ পাছতে আমাৰ বহাগ আগমনি হ'ব গতিকে এই বিহু লগাৰ পৰিৱেশৰ আৰম্ভণিতে আমি এটি বিহু গীতেৰে যদি অনুষ্ঠানটো জীপাল কৰোঁ নিশ্চয় এয়া এটা যোজনা গাবলৈ লৈছোঁ বিহুৰ ও দেহা ওই বিহুৰে বিৰিনা পাতে মনিয়া ওই বিহুৰে বিৰিনা ওই বিহু থাকে মানে বিহুকে বিনা ওই বিহু গলে বিনা রিনিকি দেখু গাঁৱে এখনি দেখু গাঁৱে এখনি সিখনি চেনাই ৰে সিখনি চেনাই ৰে গাঁও হাত ধুলে পেপা নুতাল গগনা নুতাল গগনা বলছে নাই তালৈকে বলছে নাই তালৈকে যাওঁ দেখিছ পাৰিলে কিৰিলিপা পাৰিলে গছৰ গুটি খাবলৈ গছৰ গুটি খাবলৈ পায় আমি গাভৰুৱে কিৰিলিপা পাৰিছো কিৰিলিপা পাৰিছো বিহু অহাৰ বাতৰি বিহু অহাৰ বাতৰি পায় ধন্যবাদ খুব সুন্দৰ আজিকালি ল'ৰা ছোৱালী যুৱচাম সকলো ক্ষেত্ৰতে আগবঢ়া কি অভিনয় ক্ষেত্ৰতে চাবা কি গীত মাতৰ ক্ষেত্ৰতে চাবা কি বা অন্যান্য কামতে চাবা এটা সৰু প্ৰশ্নলৈ মই তোমাৰ কাষলৈ আহিছোঁ তুমি ঘৰত কাম বন কৰা নিশ্চয় কৰিব জানা নাজানা হয় হয় কৰোঁ কাম বন কি কাম কৰা মাৰ লগত ৰাতি ভাত বনোৱাতে হওক তেনেকৈ আৰু জলপান বনাব বা পিঠা বনাব জানানে বিহুত বিশেষকৈ মোৰ ঘৰত বা আছে সেইটো কাৰণে মই পিঠা বনাবলগীয়া নহয় কিন্তু চাহটো বনাই দিবলগীয়া হয় পিঠাটোৰ লগত দিবলগীয়া হয় কিন্তু বনাবলগীয়া নহয় পিঠা আচ্ছা যদি আমি যাওঁ বিহুত যদি তোমালোকৰ ঘৰলৈ যাওঁ তুমি নিশ্চয় বঙালী পিঠাৰ দ্বাৰা আমাক চাহ দিবা নেকি ঘৰত যি বনাই থোৱা থাকে সেয়াই দিম আৰু হয় নিশ্চয়কৈ আমি বিহু খাবলৈ যোৱাৰ প্ৰয়াস কৰিছোঁ আশা কৰিম নিশ্চয় যাব হয় নিশ্চয়কৈ ঘৰত যদি ডাঙৰ দাদাক থাকে আৰু ল'ৰা ভায়েকজন তলে তলে সৰকি যায় বা যদি ঘৰত যদি ডাঙৰ ছোৱালীগৰাকী থাকে ভণ্টিকজনী তলে তলে সৰকি যায় মাজৰজনী মাজে মাজে সৰকি যায় ধন্যবাদ তুমি নিশ্চয় তাঁতশাল দেখিছা দেখিছোঁ তাঁতশাল তুমি তাঁত বৈ পাইছা কেতিয়াবা নাই পোৱা বাৰু হয় তুমি ৰুমাল চিলাব জানা সেইবোৰ ক্ষেত্ৰত মোৰ ইমান জনাটো নাই হয় নিশ্চয়কৈ বহু
ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীয়ে বিভিন্ন ব্যস্ততাৰ মাজত তাঁতৰ শাল বা অন্যান্য বোৱা কটা জানে যদিও ব্যস্ততাৰ মাজত তেখেতসকলে অৱশ্যে পাহৰি যোৱা নিচিনা হৈছে আৰু সকলোকে আমাৰ নিজৰ সংস্কৃতিখিনি ধৰি ৰাখিবৰ বাবে আমি এই ষ্টুডিঅ'ৰ পৰাই আহ্বান জনাইছোঁ যাতে আমাৰ সংস্কৃতি সদায় জীয়াই থাকক তাৰে কামনা কৰিছোঁ। হয়, তুমি তাঁত বব বা ৰোৱা তোলা কৰিব জানা নাজানা সেইটো মূল লক্ষ্য নহয়, কিন্তু তাঁত বোৱা আৰু বব নজনা মানুহক আগৰ দিনত থুপহি বুলি কয়। আৰু আগৰ দিনত ছোৱালী চাবলৈ গ'লে যে তাঁত বব জানেনে বা ৰোৱা তোলা কৰিব জানেনে বা ধান বনাব জানেনে বান্ধিব জানেনে বা ঢেঁকীশালৰ কাম জানেনে, এইখিনি প্ৰথম প্ৰশ্ন আহি পৰে। বা যিকি নহওক আগৰ দিনো নাই, কিন্তু যিসকল যুৱক যুৱতী বা যিসকল যুৱতীয়ে অন্ততঃ তাঁত বব নাজানে, দুটামান তাঁতৰ সঁজুলিৰ বিষয়ে বা তাঁত বোৱাৰ এটা আগ্ৰহ প্ৰকাশ কৰিব লাগে বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আমি নিচেই বিহু সমাগত আৰু এটি বিহুগীতেৰে অনুষ্ঠানটো জীপাল কৰিম বুলি ভাবিছোঁ। তুমি কি গাবা? যিহেতু এতিয়া তাঁতশালৰ কথা ওলাইছিলে, হয়, সেইকাৰণে তাঁতশালৰ লগত সংগতি ৰাখি মই এটা বিহু নাম গাইছোঁ। ঐ পাছফালৰ চোতালত দুপৰীয়া নিজানত ফুল গামোচা বৈছিলোঁ, বহিনো তাঁতৰ পাতত সি গামোচা দিবলৈ নিলিখিলে কপালত, ও চেনাই মোৱা ঐ ঢোলৰ মাতে কলিজা, পেপাৰ মাতে কলিজা খায়। ধন্যবাদ। হয়, আগুন লগা দিনকেইটাই কিছুদিনৰ পাছতেই আমাৰ পৰা মেলানি মাগিব। আৰম্ভ হ'ব চ'ত বহাগ। বহাগ মানেই বিহু, বিহু মানেই বহাগ, আৰু বহাগ মানেই বিয়া। তুমি নিশ্চয় বিয়া খাবলৈ গৈছা, কিন্তু আজিকালি বহাগৰ সেই বিয়াখনত আমি বিয়ানাম শুনিবলৈ নাপাওঁ। তাৰ পৰিৱৰ্তে বেং পাতি, তাৰ পৰিৱৰ্তে ছিংগাৰ মাতি ধুনীয়াকৈ গীত পৰিৱেশন কৰে, তেনেকুৱা অনুষ্ঠান দেখিছোঁ। কিন্তু তুমি বিয়ানাম এটি সেই ৰভা ঘৰত গোৱা এটি বিয়ানাম তুমি মনত পৰিবনে তোমাৰ? মই চেষ্টা কৰিম অকণমান গাবলৈ। মাটিত মঙল চাই শুভ ক্ষণে শুভ দিনে সম্প্ৰদান কৰি ঐ ৰাম সম্প্ৰদান কৰি ওলাই আই দেৱে ও শশী, মাটিত মঙল চাই। ধন্যবাদ। খুব সুন্দৰ। তুমি সময়ৰ লগত ৰজিতা খুৱাই কেইবাটিও গীত পৰিৱেশন কৰিলা, বিহুগীত শুনালা, বিয়ানাম শুনালা, আৰু সঁচাকৈ আমি আপ্লুত হ'লোঁ। আৰু তোমাৰ উচ্চাকাংক্ষা আৰু তোমাৰ যি কণ্ঠ, এই কণ্ঠত আমি মুগ্ধ হৈছোঁ। আৰু মোৰ লগতে আমাৰ সকলো অনুৰাগী আমাৰ মুগ্ধ হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। তুমি ভাল পোৱা কামবিলাক কৰি যোৱা আৰু আগবাঢ়ি যোৱা, তাৰে তোমাৰ প্ৰতি শুভকামনা। আৰু আমি সময় টাৰ্গেটত পৰি এই অনুষ্ঠানটো সামৰণি মাৰিব লাগিব। যিহেতু গীত বা এনেধৰণৰ অনুষ্ঠান কৰি থাকিলে শুনি থাকিবলৈ মন যায়। আমি পৰৱৰ্তী সময়ত তোমাৰ লগত আকৌ পুনৰ লগ হোৱাৰ আশা কামনা কৰিম। আৰু লগতে তুমি শেষৰ ফালে আমাক কি শুনাবা? মই আৰু এটি গীত গাবলৈ চেষ্টা কৰিম। তাৰে আগতে মই শেহতীয়াকৈ হ'লেও আপোনালোকক ধন্যবাদ জনাইছোঁ অনুষ্ঠানটিলৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মই শেষত অকণমান গীত গাইছোঁ।
শুভ লগন যদিহে আমাৰ হয় দেখা পুৰা বানে প্ৰিয় জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰা বানে প্ৰিয় জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন। ধন্যবাদ। বিশেষকৈ আজি অনুষ্ঠানটিত আহি বহুত বেছি ভাল লাগিলে। আপোনালোকক আকৌ লগ পাম, যদি কেতিয়াবা অনুষ্ঠান হ'বলগীয়া আছে লগ পাম, কথা পাতিম, ভাল লাগিব। আৰু ধন্যবাদ আকৌ এবাৰ। বহুত ধন্যবাদ। তোমাৰ কণ্ঠ, তোমাৰ যি যাদু থকা যি কণ্ঠ, এই কণ্ঠই সঁচাকৈ আমাক আপ্লুত কৰিলে। আৰু মোৰ লগতে নিশ্চয়কৈ আমাৰ দৰ্শকসকলেও আপ্লুত হৈছে। আমি পুনৰবাৰ তোমাৰ কণ্ঠত আমাৰ এই অনুষ্ঠানভাগি জীপাল কৰিম পৰৱৰ্তী সময়ত। আৰু আশা কৰিম তুমি যেনেধৰণে মনৰ কামনা লৈ আগবাঢ়ি যাব বিচাৰিছা তেনেধৰণে যাতে তেনেধৰণৰ মনৰ কামনাৰে তুমি আগবাঢ়ি যোৱা, তাৰে আমাৰ কামনা। আৰু লগতে আমি প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি এই অনুষ্ঠানটোৰ জৰিয়তে বিভিন্ন স্থানৰ পৰা, বিভিন্ন পিছপৰা অঞ্চলৰ পৰা বা বাচক বনীয়া যিসকল শিল্পী এতিয়ালৈকে মঞ্চ পোৱা নাই বা সংগীত পৰিৱেশন কৰিবৰ কাৰণে জেগা পোৱা নাই, তেখেতসকলক আমি উলিয়াই আনি এটি মঞ্চ দিয়া প্ৰয়াস কৰিছোঁ। আৰু তেখেতসকলক যাতে এই মঞ্চতে সীমাবদ্ধ নাথাকি অন্ততঃ ৰাজ্যিক পৰ্যায়ৰ বা চেণ্ট্ৰেল পৰ্যায়ত যাতে অংশগ্ৰহণ কৰিব পাৰে, তাৰে আমি কামনা কৰিছোঁ। আৰু তোমাৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক তাৰে কামনা কৰি সময়ৰ তাৰ্গিদাত লাগি আমি অনুষ্ঠানটো সামৰিব বিচাৰিছোঁ। আমি টুডে লাইফৰ মজিয়াত আমি কেইগৰাকীমান আমন্ত্ৰিত অতিথিৰ দ্বাৰা অনুষ্ঠানটো এটি জীপাল কৰাৰ প্ৰয়াস কৰিম। আৰু সেই অনুষ্ঠানত তোমাক আমি এগৰাকী সুশিল্পী হিচাপে দায়িত্ব অৰ্পণ কৰি নিমন্ত্ৰণ কৰিম। আৰু তুমিও সেই অনুষ্ঠানৰ এগৰাকী শিল্পী হিচাপে অনুষ্ঠানটো জীপাল কৰিবা বুলি আজি আমি নিমন্ত্ৰণী তোমাক আগবঢ়ালোঁ। আৰু পৰৱৰ্তী সময়ত লগ পোৱাৰ আশাৰে আমি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। আমাৰ এই অনুষ্ঠানটোত সহযোগ কৰিলে লখিমপুৰ জিলাৰ অৱস্থিত নাৰায়ণপুৰ নাহৰ হোটেলে, য'ত উন্নত মানদণ্ডৰ খাদ্য আৰু থকা খোৱাৰ সুব্যৱস্থা আছে। সহযোগ কৰিলে নাৰায়ণপুৰত অৱস্থিত ডাক কেক হাউচ, য'ত আপোনাৰ মন পচন্দ মিঠাইৰ বাবে ডাক কেক হাউচ। আপুনি ডাক কেক হাউচৰ পৰা আপোনাৰ মন পচন্দৰ মিঠাইসমূহ ক্ৰয় কৰিব পাৰিব। ধন্যবাদ।